আজিৰ দিনটোৱে আপোনাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব, নতুন সুযোগ লৈ আহিব। চাওক, প্ৰতিটো ৰাশিৰ ২৪ মাৰ্চৰ ৰাশিফলীয়া নতুন সুযোগৰ সময়, গতিকে প্ৰতিটো সম্ভাৱনা মুকলি মনেৰে বিবেচন কৰক। আপোনাৰ পাৰিবাৰিক জীৱনত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰাধান্য থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপোনাৰ সম্পৰ্কৰ ঘনিষ্ঠতা আহিব। মেষ ৰাশি, শ্ৰীগণেশে কৈছে, কৰ্মক্ষেত্ৰত আপোনাৰ দলৰ সৈতে যি প্ৰচেষ্টা চলাইছে তাৰ ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে। হঠাতে আপুনি কোনো ভাল সুযোগ পাব পাৰে, যাৰ সুবিধা লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আপোনজনৰ সৈতে সময় কটোৱাৰ বাবে ভাল সময়। পাৰস্পৰিক কথা-বতৰাৰ জৰিয়তে বহু সমস্যা সমাধান কৰিব পাৰিব। পুৰণি মতানৈক্য সমাধানৰ চেষ্টা কৰক। আপোনাৰ স্বাস্থ্যক লৈ এক সামঞ্জস্যপূৰ্ণ ৰুটিন বজাই ৰাখিবলৈ চেষ্টা কৰক। অলপ ব্যায়াম আৰু সুষম আহাৰ গ্ৰহণ কৰিলে উপকাৰী হ'ব। মানসিক স্বাস্থ্যৰ ওপৰত নজৰ দিয়া উচিত। নতুন সুযোগক আঁকোৱালি লৈ আগবাঢ়ি যাওক, ইতিবাচকতাই আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব। শুভ সংখ্যা ৬, শুভ ৰং নীলা। বৃষ ৰাশি, শ্ৰীগণেশে কৈছে, আপোনাৰ ব্যক্তিগত জীৱনত পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাটো এক সুখায়ক অভিজ্ঞতা হ'ব। যদি আপুনি বহুদিনৰ পৰা কোনো বন্ধুৰ সৈতে কথা পতাৰ কথা ভাবি আছিল, তেন্তে এয়াই উপযুক্ত সময়। স্বাস্থ্যৰ দিশত নিজৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। যোগ বা ধ্যানে সহায় কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ খৰচৰ প্ৰতি গুৰুত্ব দিব লাগিব। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। যদি আপুনি আৰ্থিক পৰিকল্পনাৰ কথা চিন্তা কৰিছে, তেন্তে আজি ইয়াক উন্নত দিশত লৈ যাব পাৰে। সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিলে নতুন যোগাযোগ স্থাপন আৰু নতুন সুযোগৰ সন্ধান কৰাত সহায়ক হ'ব। আপোনাৰ ইতিবাচক চিন্তা আৰু কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাওক। শুভ সংখ্যা ১১, শুভ ৰং গোলাপী। মিথুন ৰাশি, শ্ৰীগণেশে কৈছে, যদি আপুনি কোনো ধাৰণাত কাম কৰি আছে বা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে আজিৰ দিনটো অনুকূল হ'ব। মনত ৰাখিব যে আপোনাৰ শুনাৰ ক্ষমতাও গুৰুত্বপূৰ্ণ, গতিকে আনৰ কথাবোৰ ভালদৰে শুনা উচিত। স্বাস্থ্যৰ সন্দৰ্ভত আপোনাৰ ৰুটিনত কিছু ফিটনেছৰ কথা চিন্তা কৰক। যোগ বা খোজ কঢ়াৰ দৰে সৰু সৰু কামবোৰে আপোনাৰ মৃত উন্নত কৰিব। লগতে মানসিক স্বাস্থ্যৰ যত্ন ল'বলৈ নিজৰ বাবে কিছু সময় উলিয়াওক। এই সময়ত আপোনাৰ চিন্তাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। নিজৰ চিন্তাবোৰ লিখি বা কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে আপোনাৰ নতুন দৃষ্টিভংগী আহিব। সামগ্ৰিকভাৱে এই দিনটো অংশীদাৰিত্ব আৰু সহযোগিতাৰ বাবে প্ৰেৰণাদায়ক হ'ব। শুভ সংখ্যা ২, শুভ ৰং বাদামী। কৰ্কট ৰাশি, শ্ৰীগণেশে কৈছে, ঘৰত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপোনাৰ মনত শান্তি আহিব। শিশু বা যুৱক-যুৱতীসকল আপোনাৰ প্ৰতি অধিক সংবেদনশীল হ'ব আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ বুজি পোৱা আৰু সমৰ্থন কৰিলে আপোনাৰ পাৰিবাৰিক সম্পৰ্ক শক্তিশালী হ'ব। স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী। যোগ বা ধ্যান ধাৰণাৰ জৰিয়তে শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰি। যোৱা কেইদিনমানৰ পৰা যদি আপুনি ভাগৰুৱা অনুভৱ কৰি আছে, তেন্তে জিৰণি ল'বলৈ সময় উলিয়াওক। আজি আপোনাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যাওক আৰু যিয়ে নৰকক কিয় আপোনাৰ হৃদয়ৰ কথা শুনক। শুভ সংখ্যা ১১, শুভ ৰং আকাশী নীলা। সিংহ ৰাশি, শ্ৰীগণেশে কৈছে, আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে, গতিকে আপোনাৰ দক্ষতাক ব্যৱহাৰ কৰিবলৈ সাজু থাকক। অৱশ্যে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ব্যক্তিগত সম্পৰ্কও সুখায়ক হ'ব। আপোনজনৰ লগত সময় কটালে আনন্দ আৰু সন্তুষ্টি লাভ কৰিব। আপোনাৰ স্বাস্থ্য সন্দৰ্ভত নিয়মীয়া ৰুটিন বজাই ৰখাটো নিশ্চিত কৰক। কিছু ব্যায়াম আৰু সঠিক খাদ্যই আপোনাক শক্তিশালী অনুভৱ কৰাত সহায় কৰিব।
মনত ৰাখিব যে আজিৰ দিনটোৱে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে। আপোনাৰ ভিতৰত থকা ইতিবাচকতাক চিনি লওক আৰু তাৰ সম্পূৰ্ণ সুবিধা লওক। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। কন্যা ৰাশি, শ্ৰী গণেশে কৈছে আপুনি পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যাৰ ফলত আপোনাৰ মনত শান্তি আহিব। সন্তানৰ প্ৰতি আপোনাৰ মৰম বাঢ়িব আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিলে আপোনাৰ সম্পৰ্কবোৰত মধুৰতা আহিব। স্বাস্থ্যৰ সন্দৰ্ভত আপুনি আপোনাৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিব লাগিব। ব্যায়াম আৰু ধ্যান ধাৰণাত গুৰুত্ব দিয়ক, যিয়ে মানসিক স্পষ্টতা আৰু শাৰীৰিক সতেজতা প্ৰদান কৰিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আপোনাক সৃষ্টিশীল পৰিকল্পনাত মনোনিৱেশ কৰিবলৈ অনুপ্ৰাণিত কৰিব। কিছু নতুন বিত্তীয় প্ৰকল্পৰ কথা বিবেচনা কৰাৰ উপযুক্ত সময়। মনত ৰাখি ধৈৰ্য আৰু সংযমে আপোনাক সফলতাৰ দিশলৈ লৈ যাব। আজিৰ দিনটোৱে আপোনাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব, গতিকে ইয়াক ইতিবাচকভাৱে লওক। শুভ সংখ্যা 7, শুভ ৰং হালধীয়া। তুলা ৰাশি, শ্ৰী গণেশে কৈছে এই সময়ত আপুনি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰা উচিত। আপোনাৰ প্ৰচেষ্টাই অতি সোনকালে ফল পাব। ব্যক্তিগত জীৱনত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। কোনো ধৰণৰ মানসিক চাপৰ পৰা হাত সাৰিবলৈ নিজৰ বাবে কিছু সময় উলিয়াওক। ধ্যান বা যোগাসনে আপোনাৰ মনত শান্তি আনিব। আৰ্থিক দৃষ্টিকোণৰ পৰা সঞ্চয় পৰিকল্পনাত মনোনিৱেশ কৰাৰ সময়। ডাঙৰ খৰচৰ ক্ষেত্ৰত সাৱধান হওক আৰু জানুবিজু সিদ্ধান্ত লওক। মুঠৰ ওপৰত আজি আপোনাৰ বাবে ইতিবাচক আৰু নতুন সম্ভাৱনাৰে ভৰা দিন হ'ব। আভ্যন্তৰীণ ভাৰসাম্য বজাই ৰাখক আৰু নিজৰ উদ্দেশ্যত মনোনিৱেশ কৰক। শুভ সংখ্যা 1, শুভ ৰং মেৰিন। বৃশ্চিক ৰাশি, শ্ৰী গণেশে কৈছে কৰ্মক্ষেত্ৰত আজি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ স্বীকৃতি পাব। সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, কিয়নো ভৱিষ্যতে ই আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ পাৰিবাৰিক জীৱনত কিছু অস্থিৰতা আহিব পাৰে, কিন্তু বুদ্ধিৰে কাম কৰি সকলো সমস্যা সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ ফালৰ পৰা জিৰণি লোৱা আৰু নতুন কামত লিপ্ত হোৱাটো উপকাৰী হ'ব। আপোনাৰ ভিতৰৰ স্থিৰতা আৰু গভীৰতাই আপোনাক বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব। আপোনাৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক। এই সময়ত নিজকে চিনি পোৱা আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ সময়। শুভ সংখ্যা 12, শুভ ৰং ৰঙা। ধনু ৰাশি, শ্ৰী গণেশে কৈছে কোনো এটা পুৰণি সম্পৰ্কক পুনৰ সজীৱ কৰাৰ সময় আহি পৰিছে, যিয়ে আপোনাৰ আৱেগিক শক্তিক সতেজ কৰি তুলিব। আপোনাৰ স্বাস্থ্যৰ বাবে কিছু মনোযোগৰ প্ৰয়োজন। যোগ বা ধ্যান কৰিলে মানসিক ভাগৰ কমাব পাৰি। আপোনাৰ আৱেগিক শক্তিক সৃষ্টিশীল সাধনালৈ লৈ যাওক। ইয়াৰ দ্বাৰা আপোনাৰ সন্তুষ্টি নহয়, আপোনাৰ আত্মবিশ্বাসও বৃদ্ধি পাব। ভৱিষ্যতৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী থাকিলে আপোনাৰ কৃতিত্ব বৃদ্ধি পাব। মনত ৰাখিব, এই সময়ছোৱাত যিকোনো সিদ্ধান্তই আপোনাক আগুৱাই যোৱাত সহায় কৰিব। আপোনাৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক আৰু নতুন সুযোগ আঁকোৱালি লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। শুভ সংখ্যা 4, শুভ ৰং কমলা। মকৰ ৰাশি, শ্ৰী গণেশে কৈছে এয়া নতুন সুযোগৰ সময়, গতিকে প্ৰতিটো সম্ভাৱনা মুকলি মনেৰে বিবেচনা কৰক। আপোনাৰ পাৰিবাৰিক জীৱনত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰাধান্য থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপোনাৰ সম্পৰ্কৰ ঘনিষ্ঠতা আহিব। স্বাস্থ্যৰ প্ৰতি যত্ন লওক, বিশেষকৈ খাদ্যাভ্যাসৰ প্ৰতি। এই সময়ত আত্মনিৰীক্ষণ আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ সময়। আপোনাৰ জ্ঞান আৰু পৰিকল্পনা দক্ষতাই আপোনাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব। কথা কওঁতে স্পষ্ট হওক, ই আপোনাক আনক প্ৰভাৱিত কৰাত সহায় কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল শেষ হ'ব। যদি আপুনি আপোনাৰ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰে, তেন্তে নিজকে এক সুন্দৰ অৱস্থাত পাব। শুভ সংখ্যা 8, শুভ ৰং বগা। কুম্ভ ৰাশি,
শ্ৰী গণেশে কৈছে, ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা ক্ষেত্ৰত আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব। আপোনাৰ অন্তৰ্দৃষ্টিও শক্তিশালী হ'ব, যাৰ ফলত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। মনত ৰাখিব যে যিকোনো পৰিস্থিতিত স্থিৰতা বজাই ৰখাটো অতি প্ৰয়োজনীয়, কিয়নো আপোনাৰ চিন্তাৰ শক্তিয়েহে আপোনাক আগুৱাই নিব পাৰে। মানসিক শান্তি বজাই ৰখাটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। যোগ বা ধ্যান ধাৰণাৰ জৰিয়তে মন আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। এই সময়ত নিজৰ প্ৰতি দয়ালু হৈ ইতিবাচকভাৱে আগবাঢ়ি যোৱাৰ সময়। আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ দিশত পদক্ষেপ লওক, কিয়নো সেইবোৰ সম্পন্ন কৰাৰ শক্তি আৰু ক্ষমতা আপোনাৰ আছে। নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰক আৰু ইতিবাচক মনোভাৱ বজাই ৰাখক। শুভ সংখ্যা 10, শুভ ৰং নেভি ব্লু। মীন ৰাশি, শ্ৰী গণেশে কৈছে, আপুনি আপোনাৰ অন্তৰ্নিহিত অনুভৱবোৰ চিনাক্ত কৰিবলৈ চেষ্টা কৰক যাতে আপুনি সেইবোৰৰ বিষয়ে ভালদৰে বুজিব পাৰে। আপোনজনৰ লগত সময় কটালে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব। পেছাদাৰী দৃষ্টিকোণৰ পৰা সৰু সৰু পৰিৱৰ্তনে আপোনাৰ কৰ্মক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। নতুন সুযোগৰ প্ৰতি মনোযোগ দিয়ক আৰু আপোনাৰ সন্মুখত অহা যিকোনো অফাৰক গুৰুত্ব সহকাৰে বিবেচনা কৰক। আপোনাৰ স্বাস্থ্যৰ বাবে দৈনন্দিন জীৱনত ভাৰসাম্য ৰক্ষা কৰক। এই সময়ছোৱাত যোগ বা ধ্যান ধাৰণাই আপোনাক মানসিক শান্তি আৰু শক্তি প্ৰদান কৰিব। আপোনাৰ সামাজিক জীৱনত কিছু নতুন সংযোগ স্থাপনৰ সুযোগী পাব। নতুন মানুহ লগ পালে নতুন প্ৰেৰণা লাভ কৰিব। মুঠৰ ওপৰত এই দিনটো আপোনাৰ বাবে বৃদ্ধি আৰু উৎসাহেৰে ভৰা হ'ব। শুভ সংখ্যা 3, শুভ ৰং মেজেণ্টা। ৰাশি ফুল চাই ভাল পাইছে যদি চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব।